নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ শ্ৰমিক কাৰ্ড থকা সকলৰ বাবে জৰুৰী খবৰ। শ্ৰমিক কাৰ্ড থকা সকলক চৰকাৰে দিব ধন। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালী সকলৰ বাবে ভাল খবৰ। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন। এই ধন পাবলৈ কেনেকৈ কৰিব আবেদন চাও আহক। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালী সকলৰ বাবে ভাল খবৰ। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন। এই ধন প্ৰদানৰ বাবে মুকলি কৰা হৈছে নিৰ্মাণ সখী পৰ্টেল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদন চাও আহক। আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই তথ্য জনাম আপোনালোকক। শ্ৰমিকসকলে abcwww.assam.gov.in এই পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড। আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়াৰ কাৰ্যালয় অথবা PFC। পৰৱৰ্তী খবৰ কেতিয়া অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে অনুষ্ঠিত হৈছে শুনানি। শুনানি সম্পূৰ্ণ হ'লেও ৰায়দান দিয়া নাই। যিকোনো মুহূৰ্তত ৰায়দান দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু তাৰ মাজতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে ভাৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ জনসাধাৰণ। আৰু জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে সিদ্ধান্ত দিব বুলি আশাবাদী বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়ত নিৰ্বাচনক লৈ শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হয় শুনানি। কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো মুহূৰ্তত ৰায়দান দিব গুৱাহাটী হাইকোৰ্টে। আৰু তাৰ মাজতে এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে ডাঙৰ মন্তব্য। ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য, বিসংগতি থকা পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত নকৰিলে ভাৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ জনসাধাৰণ। আৰু জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে সিদ্ধান্ত দিব বুলি আশাবাদী চৰকাৰ। আৰু ন্যায়ালয়ৰ সেউজ সংকেতৰ অন্ততহে জাৰি কৰিব পাৰিব নিৰ্বাচনী অধিসূচনা। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ এই মন্তব্য কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰ সমাগত ভোগালী বিহু আৰু ভোগালী বিহুক লৈ ৰাজ্যত আহি গ'ল SOP। বিহুৰ বজাৰত এইবাৰ বৃদ্ধি কৰিব নোৱাৰিব গাখীৰ, মাছ মাংসৰ দাম। আৰু ভেজাল সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু এই সন্দৰ্ভত জিলা আয়ুক্তই নজৰ ৰাখিব বজাৰত। ভোগালী বিহুক লৈ ৰাজ্যত আহি গ'ল SOP। অসাধু ব্যৱসায়ীসকল সাৱধান। বিহুৰ বজাৰত বৃদ্ধি কৰিব নোৱাৰিব গাখীৰ, মাছ মাংসৰ দাম। ভোগালীৰ বজাৰত বিক্ৰী কৰিব নোৱাৰিব ভেজাল সামগ্ৰী। সকলো ব্যৱসায়ীয়ে মানিব লাগিব এইসমূহ নিয়ম। বজাৰে বজাৰে প্ৰশাসনে চলাব অভিযান। আৰু প্ৰতিখন জিলাৰ আয়ুক্তই বজাৰত ৰাখিব লাগিব নজৰ। ভেজাল সামগ্ৰীৰ ব্যৱসায়ীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। শেহতীয়াকৈ SOPত এইসমূহ কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অৱশেষত উমৰাংচৰ অভিশপ্ত কয়লা খনিলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰৰ দুপৰীয়া হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব ঘটনাস্থলীত আৰু বুজ ল'ব পৰিস্থিতিৰ। পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ৰাজপথতে যুৱতীক হত্যাৰ চেষ্টা। এগৰাকী যুৱতীক ৰাজপথতে প্ৰাণে মৰাৰ চেষ্টা এগৰাকী যুৱকৰ। ভেটাপাৰাত পথচাৰী যুৱতীক চুৰিকাঘাত যুৱকৰ।
আৰু তাৰ পিছতে স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে হত্যাৰ অপচেষ্টা কৰা যুৱকজনক। ধৃত যুৱকজনৰ নাম আজুল হক আৰু সংকটজনক অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত। পৰৱৰ্তী খবৰ, মিয়া মানুহে অসমৰ খিলঞ্জীয়াৰ ভূমি কেনেকৈ দখল কৰে? উজনিৰ মানুহে কেৱল ভেকুলীৰ বিয়া পাতে আৰু নামনিৰ মিয়াই বড়ো খেতিক লৈ কাজিয়া কৰে। এই সন্দৰ্ভত ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কি কৈছে চাওঁ আহক। মিয়া মানুহে অসমৰ খিলঞ্জীয়াৰ ভূমি কেনেকৈ দখল কৰে, এই সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্য, উজনিৰ মানুহে কেৱল ভেকুলীৰ বিয়া পাতে। মিয়া মানুহ মুছলমান মানুহে প্ৰথমে অসমীয়াৰ ভূমি ভাড়ালৈ লয়। মিয়াই প্ৰথমে লিজত লয় মাটি মাত্ৰ ৩,০০০ টকাত আৰু সেই মাটিত ৩বাৰ খেতি কৰি ধন দিয়ে ৯,০০০ টকা আৰু অসমীয়া মানুহে টকা ধাৰ লোৱাৰ পিছত দিব নোৱাৰে আৰু মিয়াই তেতিয়া ২ লাখ টকাৰ মাটি ২০ লাখ টকাত ক্ৰয় কৰে। তেতিয়া আমি হাল্লা কৰোঁ অসমৰ মানুহৰ মাটি বাহিৰৰ মানুহে লৈ যায় বুলি। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে অসমীয়াৰ প্ৰডাকশ্যন ফিউডেল প্ৰডাকশ্যন। নামনি অসমত বড়ো খেতিক লৈ কাজিয়া। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। পাকিস্তানৰ 16গৰাকী পাৰমাণৱিক বিজ্ঞানীক অপহৰণ সন্ত্ৰাসবাদী সংগঠনৰ। তালিবান-ই-তেহৰিক পাকিস্তান নামৰ সন্ত্ৰাসবাদী সংগঠনে অপহৰণ কৰিলে এই 16গৰাকীকৈ পাৰমাণৱিক বিজ্ঞানীক। বিজ্ঞানীকেইজনৰ মুক্তিৰ বিনিময়ত পাকিস্তান চৰকাৰে মানিব লাগিব তেওঁলোকৰ দাবী, অৰ্থাৎ সন্ত্ৰাসবাদী সংগঠনটোৰ দাবী মানিব লাগিব পাকিস্তান চৰকাৰে। সংগঠনটোৱে ইতিমধ্যে অপহৃত বিজ্ঞানীকেইজনৰ এটা ভিডিঅ' মুকলি কৰিছে আৰু ভিডিঅ'টোত বিজ্ঞানীসকলে সন্ত্ৰাসবাদীৰ দাবী মানি ল'বলৈ আহ্বান জনাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰ, চম্বল মছজিদৰ কুৱাত এইবাৰ পূজা নিষিদ্ধ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। পূজাৰ অনুমতি দিয়া পৌৰসভাৰ জাননীত স্থগিতাদেশ জাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ। মছজিদৰ গাতে লাগি থকা কুৱা সকলোকে ব্যৱহাৰ কৰাৰ অনুমতি দেশৰ উচ্চতম ন্যায়ালয়ৰ। চম্বল মছজিদৰ কুৱাত পূজা নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে। মছজিদ কমিটিয়ে ব্যৱহাৰ কৰা কুৱাটো ৰাজহুৱা বুলি দাবী ইউপি চৰকাৰৰ। আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্য, যদি ৰাজহুৱা কোৱা তেন্তে সকলোৰে বাবে মুকলি হ'ব লাগে। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। কুৱাটো পূজাৰ বাবে মুকলি কৰিলে শান্তি সম্প্ৰতি বিনষ্ট হ'ব বুলি দাবী মুছলিম পক্ষৰ। আৰু এই সন্দৰ্ভত যোগী চৰকাৰৰ পৰা প্ৰতিবেদনো বিচাৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে এই গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব অহা ২১ ফেব্ৰুৱাৰী। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ পূৰ্বে কচুতলিৰ উচ্ছেদক লৈ আহি গ'ল ডাঙৰ খবৰ। ২৯ জানুৱাৰী পৰ্যন্ত কচুতলিত চলাব নোৱাৰিব উচ্ছেদ। কচুতলিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। কচুতলিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। ২৯ জানুৱাৰী পৰ্যন্ত কচুতলিত চলাব নোৱাৰিব উচ্ছেদ। উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখযোগ্য যে কচুতলি ত্যাগৰ বাবে বাসিন্দাসকলক ১৫ দিনৰ সময় বান্ধি দিছিল প্ৰশাসনে আৰু ইয়াকে লৈ ৩০ ডিচেম্বৰত নিৰ্দেশনা জাৰি কৰিছিল সোণাপুৰ ৰাজচক্ৰ কাৰ্যালয়ে। আৰু প্ৰশাসনৰ এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বাসিন্দাসকল। আৰু ইয়াৰ ভিত্তিতে ২৯ জানুৱাৰীৰ ভিতৰত কচুতলিৰ উচ্ছেদ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। আৰু এই শপতনামা দাখিল কৰিব লাগিব কামৰূপ মহানগৰ জিলা আয়ুক্তই। পৰৱৰ্তী খবৰ, পুনৰ সংঘটিত হ'ল ৰাজ্য কঁপাই যোৱা আন এক জঘন্য কাণ্ড। এইবাৰ প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ কৰি হত্যা কৰিলে প্ৰেমিকে। প্ৰেমিক ছয়ফুল উদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু অপৰাধীক কঠোৰ শাস্তিৰ দাবী পৰিয়াল তথা স্থানীয় ৰাইজৰ। পুনৰ ৰাজ্য কঁপাই যোৱা আন এক জঘন্য কাণ্ড সংঘটিত হৈছে এইখন অসমত। প্ৰেমিকাক পলুৱাই নি প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা প্ৰেমিকৰ। ধৰ্ষণৰ পিছতে বিষপান কৰোৱাই হত্যা প্ৰেমিকাক।
এই ভয়ঙ্কর কাণ্ড সংঘটিত কৰাৰ অভিযোগ প্ৰেমিক ছয়ফুল উদ্দিনৰ বিৰুদ্ধে। কাছাৰৰ কাটিকুৰাৰ কান্দি গ্ৰামত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। কাটিকুৰাৰ 3 টিকৰীৰ ছয়ফুল উদ্দিনে পলুৱাই নিছিল এগৰাকী যুৱতীক আৰু দীৰ্ঘদিনীয়া যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক আছিল ছয়ফুলৰ। পলুৱাই নিয়াৰ পিছত ছয়ফুলসহ পৰিয়ালে মাৰপিট কৰাৰ অভিযোগ যুৱতীগৰাকীক আৰু তাৰ পিছতে সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ নিছিল যুৱতীগৰাকীক। চিকিৎসাধীন অৱস্থাত যুৱতীগৰাকীৰ মৃত্যু হয় আৰু তাৰ পিছতে পিতৃ পৰিয়ালে গোচৰ তৰিছে স্বামী পৰিয়ালৰ বিৰুদ্ধে। ছাইফুলসহ পৰিয়ালৰ 8জনৰ বিৰুদ্ধে কাটিকুৰা আৰক্ষী চকীত গোচৰ বা এজাহাৰ দাখিল ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ।